নমস্কাৰ নমস্কাৰ আপোনালোক সকলোকে নতুন এটি ভিডিঅ'লৈ স্বাগতম জনাইছোঁ আসলতে তাই ফটো উঠাই আছিলে আহিছে হঠাতে বৰষুণ কিন্তু যাবলৈ ওলাইছোঁ এঠাইলৈকে যাবই লাগিব মেইন কথাটো হৈছে কিয় যাব লাগিব জানেনে যিয়ে বিচাৰে তেওঁক বিচাৰিবই লাগিব এইটো মোৰ ধৰ্ম নহয় মই মানে আগৰ পৰা এইটো কথা ভাবোঁ কাপোৰযোৰ আমাৰ সোণপাহি কালেকশ্যনৰ ব্লাউজটো মই নিজে চিলোৱা লগতে বাকী মেক্সিমাম বস্তুৱে সোণৰ তথাপিও এইদৰে আমি যাবলৈ ওলাইছোঁ আৰু এঠাইলৈকে যাওঁ ফটাফট আহোঁ আৰু বাবুক থৈ যাম মনক লৈ যাম আৰু বাবুক গতাইছোঁ আমাৰ সোণৰ ওচৰত সোণ ফটাফট গেটটো খুলি দিয়া বাই বাই এনেকুৱা পাৰ্চনেল এছিষ্টেণ্ট থাকিলে খুব ভাল দেই তেজপুৰত বতৰ একদমেই বেয়া আৰু এনেকুৱা বতৰত জানক ধুনীয়াকৈ টোপনি নিয়াই মেলি থৈ আমাৰ এই বাজনীৰ বেবীৰ মানে আজি 1 মাহ হৈছিলে তালৈকে যাবলৈ আহিছোঁ মই আৰু আমাৰ পতিদেৱ অলপমান গৰম পৰিছিলেহে আকৌ ঠাণ্ডা ইহঁতৰ আকৌ সেই ঠাণ্ডাৰ কাপোৰ পিন্ধাই আনিবলগীয়া হৈছে লগতে আমিও হাত দীঘল অৱশ্যে মই অলপমান ফুল স্লিভৰ কাপোৰ বেছিয়ে প্ৰিফাৰ কৰোঁ ভাল পাওঁ নিজে আৰু এনেকৈ এদিনীয়াকৈ আহিবৰ কাৰণে জানক এৰি থৈ বাজনীয়ে মাতোতেও মানে কৈছিলে আৰু সিহঁতক লৈ আহিবৰ কাৰণে সিহঁতকো মাতিছিলে কিন্তু ইমান ঠাণ্ডা বতৰত সৰু মানে বেবী উলিয়াবৰ কাৰণে অলপমান প্ৰব্লেম হয় সেইকাৰণে তাক লৈ নাহিলোঁ আৰু আমি আৰু আগৰ ফেমিলিটো কেনেকুৱা লাগিছে আহি কোৱা আৰু মনৰ আমাৰ যাবলৈ বহুত ইচ্ছা ঠাই য'তেই নহওক কেৱল অলপমান যাওঁ ফিলিংছ এটাত আজিকালি অলপ থকা হৈছে আৰু অতত গৈ থাকে যে সোণৰ লগত আৰু যিহেতু দুদিনমান পিছতে পঢ়া শুনা বেছি বাৰ্ডেন পৰিব সেইকাৰণে এইকেইটা দিন ইমান ৰেষ্ট্ৰিকশ্যন নাই আৰু হয়নে নাই বেটা আচলতে বন্ধ বাৰবিলাকত এইদৰে অলপ ওলাই আহিব পালে মনটো বহুত বেছি ভাল লাগে নে কি কোৱা কিয় নকৰে তুমি কি চাই আহিছা মনে যে এইদৰে অ'ত ত'ত চাই আহি আছে মেইন কথাটো কৈ দিওঁ মই আপোনালোকে তাইৰ বয়স হৈছে কেইটা কিন্তু আপোনালোকক মই ইমানখিনি কথা ক'ব পাৰোঁ তাইক যদি তেজপুৰত উলিয়াই লৈ যোৱা যায় আমাৰ শুনে ক'ত কাপোৰ দিয়ে তাইৰ স্কুল ক'ত আমি আগতে কোনটো ভাড়া ঘৰত আছিলোঁ একদম A to Z ইমান ধুনীয়াকৈ চিনি পাই গৈ থাকে প্ৰতিটো বস্তু আৰু ইমানকৈ চাই নহয় আচলতে এই বুলিয়ে নহয় সৰু ল'ৰা ছোৱালীবিলাকৰ এই বস্তুটো হয়ে চাগে সিহঁতৰ পূৰা মেমৰিটো খালী হৈ থাকে যে খুব মানে লৈ গৈ থাকিলে সেইকাৰণে ভুল কথা কোৱাটো ভুল বাৰু গতিকে আমাৰ লগত আহি যে কেনেকুৱা লাগিছে কোৱাচোন তাই বাবু জন্ম হোৱাৰ পিছৰ পৰা মেক্সিমাম ফুৰাখিনি আমাৰ সোণৰ লগত হয় খুব ভাল লাগিছে ন আৰু এতিয়া আহি থাকোঁতে গম পাইছোঁ যে সন্ধিয়া আলহী আহিব গতিকে ফটাফট তেওঁলোকৰ ঘৰৰ পৰা যাবও লাগিব বাৰু জানত থৈ আহিছোঁ যিহেতু কিন্তু ভিডিঅ' দিয়াবিলাক কমি গৈছে মোৰ কাৰণ ঘৰত আলহী আহে আৰু আলহীটো বেলেগ কথাই ঘৰুৱা বিভিন্ন কামত ব্যস্ত হৈ আছোঁ তাতে বহুতখিনি কাপোৰৰ অৰ্ডাৰ আছে সেই কাপোৰখিনি কামো কৰি থকা হৈছে সেইকাৰণে মানে ভ্লগ দিব পৰা নাই হাত নিদিবা যিহেতু আলহী আহিব ফটাফট ড্ৰেছটো চেঞ্জ কৰি অৱশ্যে তাৰ পৰা আহিয়ে মই জানো কিছু সময় লৈ মেলি এতিয়া আকৌ ডাইৰেক্ট কিটচেন আহিছোঁ তাক টোপনি নিয়াই থলোঁ ভাবিলোঁ মই আলহী নাহোঁতেই চিকেন বনাই লওঁ লগতে লুচি মানে আটাখিনি মাৰি থৈ দিওঁ আৰু কিন্তু কি ক'ব ল'ৰা ছোৱালীবিলাক অৱশ্যে থাকিবনো কিমান সময় বতৰটো ইমান ঠাণ্ডা বাহিৰত তাক শুৱাই থৈ আহি এফালে নাপালৈ সি উঠিলে কিন্তু এটা ভাল শুই উঠি যেনিবা সি নাকান্দে গতিকে সোণ গৈছে তাৰ ওচৰলৈকে ছেটটো কেনেকৈ থৈ দিছোঁ এতিয়া সোণ ৰখিয়া আছোঁ মাৰ লগত কথা পাতি যিহেতু সোণ শুৱাই থৈছিলোঁহে সি উঠিলে গতিকে সোণ যিহেতু কিটচেনৰ মানুহ একেবাৰে এক চিকুটো নহয় কাৰণে ইহঁতক ইয়াতে থৈ মই এতিয়া কিটচেনলৈকে যাওঁ সোণ একদম ডিষ্টাৰ্ব নকৰিব মোক আপোনালোকৰ মাজৰ কাৰ লগত এনেকুৱা হয় প্লিজ জনাব মেইন মানে আলহী হোৱা কথা আছিলে গতিকে মোৰ আলু ভাজি মানে তাৰপিছত চিকেন হ'ল আলু ভাজি হ'ল আনকি লুচিও ধুনীয়াকৈ মানে বল কৰি থৈ দিছোঁ আৰু এতিয়ালৈকে আলহী আহি পোৱা নাই গতিকে মোৰ সময়খিনি মই অভাৱত খেলোৱা নাই ইমান দেৰি হৈছে ইমানেই দেৰি হৈছে আৰু এতিয়া সেয়া অৰ্ডাৰ চাদৰ আছে চাদৰযোৰ কালি এই চাদৰ মেখেলাযোৰ অহাকালি যেনেকৈ দিব লাগিব মানে যেনেকৈ নহওক গতিকে এতিয়া মই আকৌ সেয়া
চাদৰখনৰ দহি গাঁঠিবলৈ আৰম্ভ কৰিছোঁ কাৰণ যেতিয়া আলহী আহিব মই একদম দিবলৈ ৰেডি আছে বস্তু আকৌ লুচিয়েনো পিছত তাই এতিয়া খাই আকৌ পিছত খাওঁ লাগিব যে সেইকাৰণে তাই এইটো গতিকে তেওঁলোকৰ কাৰণে এইটো বস্তু গতিকে মই এতিয়া এইখিনিয়ে কৰি লওঁ ফটাফট আকৌ আহিবা দেই বাবু আলহী গ'ল ঘৰৰ কাম বন শেষ কৰি খানা পিনা দি মেলি আজৰি আৰু এতিয়া আমি আঁঠুৱাৰ ভিতৰত তাৰমানে মোৰ এখন চাদৰৰ বাপেকে দহিখিনি গাঁঠি থৈহে আজৰি হৈছোঁ আৰু তাৰে পিছতহে মুখ ধুইছোঁ তোমাৰ ভাগ্যখন কিয় ভাল জানানে এইবাৰ দুইফালে দুখন মুখ আহি কেনেকৈ লাগি গৈছে চাচোন এইখিনি ৰখচোন মই কৈ আছোঁ এইখিনি কাম কিয় কৰিব ভাল জানানে এটাৰ কোচত আছে ডাঙৰজনী আৰু এইটো হ'লে আৰু এটাৰ কোচত আছে সৰুটো যিটো খুৱাই থৈ আহিল এইমাত্ৰ আৰু সেইকাৰণে এখেতৰ কাম কৰিব আজৰি মুখমণ্ডলো চাফা এতিয়া গৈ টোপনি মাৰিব আৰু আমাৰ মণ্ডল এই দুপৰীয়া জনাই আচলতে আমি কেইটামানত গৈছিলোঁ 3টা বজাত তেতিয়া যোৱা আৰু এতিয়া মই গোটেই কাম কৰি মেলি আজৰি হৈ মানে একে চাদৰ দহি গাঁঠি লাষ্টত মুখ ধুবলৈ গৈছোঁ এতিয়াহে ধুনীয়াকৈ মুখ চুখ ধুই একদম ফ্ৰেছ হৈ গৈছোঁ হা ৰ'বা 1 মিনিট আজি আলহীৰ ক্ষেত্ৰত সৰু মানে কি ক'বা মই এটাই ক'ম তুমি কি ক'বা কোন আলহী আহিছিল উজ্জ্বল ৰাখিছোঁ বাৰু উজ্জ্বল ৰাখিছে আজিৰ আলহীক এটাই ক'ম যে মাইনুবাৰ যিটো আলহী কৰি খোৱাৰ এটা স্পিৰিট আছে ঈশ্বৰে মোক সেই স্পিৰিটটো কেতিয়াবালে 10% হ'লেও মোক দিয়ক মানে হ'ব বাৰু মোৰ 90 তেওঁলোক আজি আহিল টাইমৰ কথাটো কৈছোঁ মই কি ক'বা আহিম বুলি ক'লে মানে মানুহবিলাক আহিম বুলি ইমান সময় ৰখিছোঁ আমি যাম বুলি ভবা যায় বোলে মানুহ ঘৰ আহিব বুলি সেই ঘৰ মানুহ অপেক্ষা ৰৈ থাকে তেওঁলোকৰ দায় নাই তেওঁলোকৰ একদম দায় নাই কাৰণ কিবা কামত গৈছে বা এনেকৈ সেইকাৰণে কিন্তু মানে আমি অপেক্ষা কৰি থকা আৰু অপেক্ষা কৰি থকাৰ মেইন এটা কাৰণ হৈছে তাই দিনত ভাত খোৱা নাই বাহঁত গ'ল আজি আলহী খাবলৈ আমি থাকিলোঁ ঘৰত তাৰপিছত ঘৰত থাকোঁতে আমাৰ এই পুৱা ভাত খুৱাই থাকিল সোণৰে কিমান ভোক লাগিছে তাই বেচাৰি ৰখি মেলি আৰু মানে শেষত কি কৰিছে শেষত তাই ডিম বনাই ব্ৰেড পুৰা 4খন লৈছে অতিথি দেৱ হ'ব মানে কি ভগৱানৰ সমান ন অতিথিবিলাক তাই পুৰা ডিম এটা বনাই আৰু লগতে ব্ৰেড 4খন বনাই মেলি আলহী আহোঁতে খাইছে মানে মই বোলো এতিয়াই মই বনাই দিওঁ খা কিন্তু কথাটো হৈছে কি যেতিয়া বাকীবিলাকে খাই থাকিব বেয়া লাগিব ন অকলে চাই থাকিবলৈ সেইকাৰণে ভাগৰটো খাই দিম আমাৰ ভাগটো চলিবই লাগিব ভাগৰ বস্তু লাগিবই গতিকে বহি নাখালে হজম নহয় গোটেইবিলাকে একেলগে বহি খাব লাগে আৰু সেইটোৱে কথা সেইকাৰণে তেনেকুৱাকৈ থাকিলোঁ ভাল লাগিছে মাজে মাজে এনেকুৱাকৈ আলহীবিলাক আহি থাকিলে সঁচাকৈ ভাল লাগে অলপমান 1 ঘণ্টা 2 ঘণ্টাৰ কাৰণেহে আহে আৰু আমি আলহী কেইজনৰ আগতো কৈছোঁ এনেকুৱা নহয় যে তেওঁলোক যোৱাৰ পিছত ভিডিঅ' কৈছোঁ তেওঁলোক আমাৰ ভিডিঅ' চাই গতিকে আমি একো আৰু ইমান সময় ৰখিছোঁ আৰু সেইটো কথা তেওঁলোকক ক'লে কি হ'ব ইয়াৰে আগতে আমি এদিন তেওঁলোকৰ ঘৰলৈ গৈছিলোঁ আৰু যাওঁতে আমি ফোন কৰি ক'লোঁ আমি 4টা মানতে যাম বুলি ক'লোঁ আৰু সেইটোৰ কাহিনীটো মই কওঁ দেই সেই ঠাইলৈকে যোৱা কথা আছিল আমি শুন আৰু মই কিবা বস্তু এটা দিবলগীয়া আছিলে বস্তু এটা মানে বিহুৱান এখন মই বোলো ঘৰক যোৱাৰ আগতে বিহুৱান দিয়া তাৰপিছত শুনে মই যাব ওলালোঁ এই কৈছে মই যাম সৰু মাইনাই ঠিক আছে হ'ব দে শুনে ময়ে ভাবিছিলোঁ মনকো লৈ যাম এই আকৌ ক'লে ময়ো যাম ভাবিলোঁ দে 2খন স্কুটি লৈ পেলাই ময়ে যাম শুনে মনে যাব মিলি গ'ল তাৰপিছত মই ধুনীয়াকৈ পিছবেলা আৰু কাম চাম কৰি যাবলৈ লৈছোঁতো বাথৰুমলৈ গৈ মই কৈছোঁ তুমি বাবুক চাবা আমি পটককৈ এঠাইৰ পৰা আহোঁ যায় মোৰ কাম এটা আছে কামটো কৰি আহোঁ যে মানে বিহুৱানখিনি দিয়া কামটো মই শেষ কৰি লওঁ 2ঘৰমান আছে এইখিনিত মই জাক দিওঁ আৰু বিহুৱান মানে বিহু বুলি গতিকে মই যোৱাৰ আগতেও দি থৈ গৈছোঁ আকৌ 2জনমানক মই তাৰপৰা আহিও দিছোঁ তেনেকুৱা তাৰপিছত তেওঁ কৈছে কিয় সেইটো কথা হ'ব নোৱাৰে নহয় মই আকৌ ক'ত থাকিম ময়ো যাম তেনেকৈ গ'লে তাৰমানে মই গ'লে মোৰ পাৰ্টিটোৰ লগত যায় গতিকে তেওঁলোককতো খবৰ দিলে আমি 4টা মানত আহি যাম বুলি গৈ আমি 6:15 গৈছোঁ আমি কেইটা 1 2 নহয় আমি 4টা 5টা 6টা মানুহ গৈছোঁ 6জন গৈছোঁ তেওঁলোকৰ ঘৰলৈ গতিকে আজি আকৌ তেওঁলোকে আমাৰ তাত আহিম বুলি কৈ তেওঁলোকে আমাৰ তুলনাত সোনকালে আহিছে বাৰু উপায় নাই বাবুলে কিবা আনিবলৈ গৈছে সেইকাৰণে দেৰি হ'ল
সেইকাৰণে মানে আনিব গ'ল আনিব যাওঁতে আমি আৰু ভাবা নাই আমি ভাবিছো আহিব লাগে পাব লাগে কিয়নো ইমান দেৰি হৈছে তাৰপিছত কৈছে টাউনলৈ গৈছে মই পৰিৱেশটো আমি জানেই আপোনালোকে আমি প্ৰতিটো বস্তুৱে টাইমত কৰোঁ যে পুৰা টাইম টু টাইম কৰি থাকিবলৈ চেষ্টা কৰোঁ আৰু সেইকাৰণে আৰু আমি কৰোঁ নহয় এও কৰে কাৰণে আমি কৰিবলগীয়া হয় এও যদি কালিৰ পৰা নিয়ম বান্ধি আমি 4টাত উঠিবই লাগিব গতিকে অহা কাইলৈৰ পৰা আমি নতুন কিবা কিবি প্লেন ভাবি আছোঁ আৰু সেইমতে যদি ভগৱানে ভালে ৰাখে তেনেহ'লে ছাকচেছ হ'ব লাগিব যেন লাগিছে আৰু এওঁ যদি মোক দয়া কৰে কিবা এটা প্লেন আৰু সৰু সুৰাকৈ সৰু মাইনাৰ লগত মোৰ বিশেষকৈ চ' আজিৰ ভিডিঅ'টি আমি ইমানতে শেষ কৰিছোঁ আৰু এটা ৰিকুৱেষ্ট কৰোঁ যিসকল ভিউৱাৰ্ছে আমাৰ ভিডিঅ' মোৰ চাই আছে এতিয়াও আমাৰ পেজখন ফ'ল' কৰি দিয়া নাই প্লিজ পেজখন ফ'ল' কৰি দিবচোন আমাৰো আৰু অলপমান মানে চেনেলটো গ্ৰ'থ হোৱাত সহায় হ'ব ভাল লাগিব গতিকে দি দিব আৰু বাই বাই